নমস্কাৰ আমাৰ পাকঘৰলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনালো। আজি মই এটা মাছৰ ৰেচিপি বনাব ওলাইছো। এই মাছৰ ৰেচিপিটো বনাবলৈ কি কি সামগ্ৰী লাগে আহক এবাৰ চাই লওঁ। এয়া মই আধা কেজি মাছ লৈছো, দুটা আম লৈছো, দুটা বিলাহী, এটা পিয়াজ, নিমখ, হালধি, 2 চামুচ সুজি, 1 চামুচ আছে কালজিৰা, জলকীয়া গুড়ি, এটো জলকীয়া আৰু মিঠাতেল। এইকেইটা সামগ্ৰীৰ প্ৰয়োজন হ'ব। আহক এবাৰ আমি চাই লওঁ। এই আমি গেছ জ্বলাইছো। গেছ জ্বলাই কেৰাহী পাতিলো। এতিয়া মই তেল ঢালি দিছো। তেলখিনি মই গৰম হ'ব দিছো। তেলটো যিমান ধুনীয়াকৈ গৰম হয় মাছ ভাজোতে সিমানেই ভাল লাগে। এয়া তেল গৰম হ'ল। এতিয়া মই এপিচ এপিচকৈ মাছখিনি দি থাকিম। এতিয়া মাছ ভাজি হৈ গ'ল। আৰু অকণ তেল বাকি দিছো ইয়াত। মই 1 চামুচ কালজিৰা বাকি দিলো। দুটা শুকান জলকীয়া দিলো। বিলাহী, এটা পিয়াজ আৰু এটা জলকীয়া, অকমান 2 চামুচ সুজি এদি একেলগে মিক্সিত পিছি ললো। এইখিনি এতিয়া মই লগাই দিম। এইখিনি ভাজিলো ভালদৰে। মই অকণমান চেনি দি দিছো। এক চামুচ নিমখ দিলো। অকণমান দালচিনি শুকান জলকীয়া গুড়ি দিলো। অকণমান জিৰা পাউডাৰ দিছো। অকণমান হালধি দিলো। মই দুটা আম পিহনাত পিছি লৈছো। এতিয়া এই পিছি ৰখা আমখিনি ইয়াত দি দিম। এই আমখিনি মাছৰ তৰকাৰীখনত কেনেকুৱা টেষ্টি উঠাব, টেঙা মিঠা দুয়োটা আহিব। গৰমত এই তৰকাৰীখন বনাই খাবচোন। মাছৰ তৰকাৰীখন বনাই খালে গৰমত একদম গাটো শীতল হৈ যাব, পেট একদম শীতল পৰি যাব। এতিয়া অলপ সময় ভাজি অকণমান গৰম পানী দি দিছো। 2 মিনিট সময় মই ঢাকি ৰখাম। ঢাকি ৰখা গেছটো চিমত দি থম। কালাৰটো বহুত ধুনীয়া ওলাইছে, গেছ চেণ্টটো বহুত ধুনীয়া ওলাইছে। ইয়াৰ পানীটো ফুৰি গ'ল। এতিয়া ইয়াত পানী দিব হৈ গ'ল। অলপ গৰম পানী দি দিম। মাছ দি দিছো।
মাৰি দিছোঁ 10 মিনিটমান সময় মই ৰাখিম চিমত হৈ গ'ল এতিয়া গৰম গৰম ভাতৰ লগত পৰিধান কৰিব পাৰিলে গৰম ভাতৰ লগত খাই বহুত টেষ্টি লাগিব কিন্তু গৰম বেছি পৰিছে আজি ৰেচিপি সজালো এতিয়া খাবলৈ আৰম্ভ কৰিছোঁ